কয়মারি 10 নং ব্লক ইয়ারে আমার শহীদুল ইসলাম তেওঁৰ ল'ৰা স্কুলত পঢ়ি আছে বৰ্তমান 7ত পঢ়ি আছে মোটামুটি 2 এপ্ৰিলত ৰোড এক্সিডেণ্ট হৈছে বাইকত এক্সিডেণ্ট হৈ দুৰ্ঘটনা হৈছে আৰু তেওঁৰ নাম হৈছে আলী হুছেইন ছাত্ৰ কিন্তু এনেকুৱা পৰিস্থিতি হৈছে যে বৰ্তমান গুৱাহাটী মেডিকেল কলেজত আছে তাতে চিকিৎসাধীন আছে কিন্তু এনেকুৱা অৱস্থা যে একদম সেন্সলেছ হৈছে এনেকুৱা পৰিস্থিতিত আছে মোটামুটি 2 এপ্ৰিলৰ পৰা কিন্তু ঘৰৰ পৰিয়ালটো দুখীয়া তেখেতে চেষ্টা কৰি আছে কিন্তু আৰ্থিকভাৱে বহুত অনটনত আছে আৰু দেউতাই পিলপিলি চলায় এনেই কষ্ট কৰি কোনোমতে পোহপাল দি আছে সেইকাৰণে আপোনালোকৰ ওচৰত আহ্বান যে আপোনালোকে যিমান পাৰে সহায় কৰিব আপোনালোকৰ সহায়ত যদি তেখেতে যদি দুনিয়াত যদি জীবিত থাকিব পাৰে তেনেহ'লে আপোনালোকে বহুত সব পাব আল্লাহ সুবহানাহু ওয়া তাআলা এই বিষয়ে কোরআনুল কারিমে জানাইছে যে মান আহয়ান নাস ফাকান্নামা আহয়া নাস জামিআ যে এজন মানুহক যদি কোনোবাই জীবন দান কৰে বা তেওঁৰ উচিলাত যদি জীবন পায় তেনেহ'লে সি গোটেই মানুহক যে জীবন দান কৰিলে এনেকুৱা সব পাব যে এনেকুৱা আমি এটা পৰিস্থিতি সেইকাৰণে যিমান পাৰে যে দান কৰিব ইনশাআল্লাহ তাআলা এইটো আহ্বান আৰু আমাৰ যে পৰিয়ালৰ মানুহ আছে তেখেতেও ইনশাআল্লাহ ক'ব কয়মারি 10 নং ব্লকৰ শহীদুল ইছলামৰ ল'ৰা একমাত্ৰই ল'ৰা তেওঁৰ আলী হুছেইন 16 বছৰ বয়স ক্লাছ 7ত পঢ়ি আছে গ্লোবেল স্কুলত যোৱা এপ্ৰিলৰ 2 তাৰিখে ল'ৰাটো বাইকত পথ দুৰ্ঘটনা হয় তেওঁলোকে যদিও ফখৰুদ্দিন আলী আহমেদ মেডিকেলত লৈ যায় কিন্তু তাতে চিকিৎসাধীন নহওঁতে ৰেফাৰ কৰে গুৱাহাটীলৈকে এতিয়া GNRC মেডিকেলত আছে আজি 2 তাৰিখৰ পৰা আজিলৈকে মেডিকেলত ICUত চিকিৎসা হৈ আছে কিন্তু পৰিয়ালটো খুবেই আৰ্থিক অৱস্থা দুৰ্বল দেউতাকে পিলপিলি চলাই কিবাকে জীৱন নিৰ্বাহ কৰে এতিয়া পইচাৰ কাৰণে ল'ৰাটো ইমান ভালকৈ চিকিৎসা কৰিব পৰা নাই গতিকে আমি গাঁৱৰ মানুহ হিচাপে বা এজন মানুহ হিচাপে এই ল'ৰাটোৰ কাৰণে ইয়াতে হুজুৰসকলৰ লগত দোৱা প্ৰাৰ্থনা কৰিলোঁ আল্লাহ তাআলাৰ কাছে যাতে আল্লাহ তেখেতক সুস্থ কৰি দিয়ে আৰু আমি ৰাইজৰ ওচৰত এখন আহ্বান কৰোঁ ইয়াতে স্ক্যানাৰ আৰু ফোন নম্বৰ দিয়া আছে সকলোৱে যা পাৰে অলপ সহায় তেখেতক কৰিব আৰু তেখেতৰ কাৰণে অলপ দোৱা কৰিব যাতে তেখেতক ভাল কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221